মানে ছোৱালীৰ লগত ৰিলেশ্যন এইভাবে চলি আছে, তাৰ মা বাপে লগাই দি আছে। মই সিহঁতৰ মা বাপক বুজাই কৈছো, সৰু ছোৱালীটো মোৰ বিয়াৰ কাগজটো দি পঠাইছো সিহঁতক, বিশ্বাস নকৰা, মই তাৰ ৱাইফ দেখা। সিহঁতৰ ছোৱালীৰ মা বাপক দি পঠাইছো। আহি কৈ নাই সিহঁতৰ লগত সম্পৰ্ক নকৰো, নাযাওঁ আৰু ভাল হিচাপে থাকিল। থাকাতে তথাপি সিহঁতৰ লগত লিংক, সিহঁতে ফোন কৰি থাকে। মোৰ মানে সিহঁতৰ মা বাপে লগাই দিছে, পবিত্ৰ সম্পৰ্ক পুৰা কৰি আছে। মানে য'তে যায় ততে মানে সিহঁতৰ জামাই বুলি ছোৱালীৰ খালা ফুবু আছে, সিহঁতৰ ঘৰত লৈ যায় থাকে, হোটেলত যাই থাকে, কোচবিহাৰ যায়। মৰ্জিনা মানে মোৰ হাজবেণ্ডক মানে এনেকা বেলেগৰ লগত অবৈধ সম্পৰ্ক আছে। হাৰাৰ পৰা এটা ছোৱালী, মানে ছোৱালীটো নাবালিকা, তাৰ মানে সিহঁতে অবৈধ সম্পৰ্ক কৰি আছে। মা বাপে লগাই দিছে, ছোৱালী লগাই বিজনেছ ধৰণৰ কৰি মানে সিহঁতে চলাই আছে। মোৰ সংসাৰত মানে মোৰ হাজবেণ্ড মোক একো নেদেখে, বাচ্ছা এটা আছে নেদেখে। সিহঁতৰ পাছত মানে টকা পইচা যিমান আছে ঢালি দি আছে। আব্দুল ৰব কামাহাটত। তাৰপিছত মানে ছোৱালীৰ লগত ৰিলেশ্যন এইভাবে চলি আছে, তাৰ মা বাপে লগাই দি আছে। মই সিহঁতৰ মা বাপক বুজাই কৈছো যে দেখা, মই তাৰ ৱাইফ আছো, বাচ্ছা আছে, তহঁতে এনেকা নকৰিবি। মানে মোৰ হাজবেণ্ড সিহঁতক কৈছে যে বিয়া নহয়, সেইটো মোৰ ৱাইফ নহয়, এনেকে কয়। সিহঁতেও মানে জানে এভৰিথিং। মই লাষ্টত ৰেজিষ্টাৰী বিয়াৰ কাগজ মোৰ দিয়ে পঠাইছো যে দেখ মই বৌ হওঁ না নাহওঁ। সিহঁতে দেখিছে। সৰু ছোৱালীটো মোৰ বিয়াৰ কাগজটো দি পঠাইছো সিহঁতক, বিশ্বাস নকৰা, মই তাৰ ৱাইফ দেখা। সিহঁতৰ ছোৱালীৰ মা বাপক দি পঠাইছো। ছোৱালীৰ দেউতাৰ নাম হৈছে মোস্তফা আৰু মাকৰ নাম মঞ্জিলা খাতুন, হাওৰাৰ পাৰ। তাৰপিছত মানে সিহঁতে ৰিলেশ্যন কৰি থাকে, য'তে যায় মানে সিহঁতৰ জামাই বুলি কয়, যে সিহঁতৰ জামাই হয় বুলি। মানে তাৰ এবাৰ মই হাওৰাৰ পাৰত যাই ছোৱালীহঁতৰ ঘৰত ডাইৰেক্ট মোৰ হাজবেণ্ডক ধৰিলো। ধৰাৰ পিছত মোৰ হাজবেণ্ড ভাগি গল। মানুহে তেতিয়া কল, চব মানুহে জানিল, হুলস্থুল চিলাচিলি হল। তেতিয়া মানুহে কৈ আছে যে সিহঁতৰ বোলে হাজবেণ্ড জামাই হয় বোলে, সিহঁতৰ তাৰ ছোৱালীক দিছে বোলে, জামাই হয়। তো ৱাইফ আছে নাজানোতো আমি। তেতিয়া কলো যে মইতো ৱাইফ আছো। সিহঁতে না জামাই বুলি কয়। সিহঁতে এটা কথা কোৱা নাই, চুপ হৈ আছে তেতিয়া। তাৰপিছত মোৰ জামাইটো ভাগি গল, মই বুজাই কৈ থৈ আহিলো। কেঁচা হ'ল তাতে আহিছো। অহাৰ পিছত তাৰপিছত কেইদিন পিছত মোৰ হাজবেণ্ড মোৰ ঘৰত আহিল। আহি কৈ নাই সিহঁতৰ লগত সম্পৰ্ক নকৰো, নাযাওঁ আৰু ভাল হিচাপে থাকিল। থাকাতে তথাপি সিহঁতৰ লগত লিংক, সিহঁতে ফোন কৰি থাকে। মোৰ লগত বহুত নাবালিকা ছোৱালীৰ লগত আপোনাৰ হাজবেণ্ডৰ কি মোৰ হাজবেণ্ডৰ অবৈধ সম্পৰ্ক মানে সিহঁতৰ মা বাপে লগাই দিছে। অবৈধ সম্পৰ্ক পুৰা কৰি আছে। মানে য'তে যায় ততে মানে সিহঁতৰ জামাই বুলি ছোৱালীৰ খালা ফুবু আছে, সিহঁতৰ ঘৰত লৈ যায় থাকে, হোটেলত যাই থাকে, কোচবিহাৰ যায়। মানে য'ত যায় সিহঁতৰ বাপক মাক মানে এভৰিথিং খৰচ চলাই। আৰু সিহঁতৰ বাপ মা এজাহাত দাখিল কৰা নাই? এজাহাত দাখিল কৰিছো মই সেইটো কাৰণে। মানে মই সদৰ থানাত কৰিছো আৰু ইয়াৰ আগত পলাশ টিপি থানাত কৰিছিলো। সেইবিলাক কি হয়, মই যে ভাল হওক, সিহঁতে এৰুক। সিহঁতে মানে কয় নাই আমাৰ ছোৱালীক নেদো, এনেকা কৰি সিহঁতে লিংকটো ঠিক কৰে। ভূমিকা কেনেকুৱা? হা, আৰক্ষীৰ ভূমিকা কেনেকুৱা? আৰক্ষীৰ ভূমিকা মানে একো ভাল নেদেখো। মানে মই মানে কোনো কি পোৱা নাই, নেও নাপাওঁ। মই বহুত কেছ কৰিছো সিহঁতক ভাল কৰাৰ কাৰণে, মোৰ হাজবেণ্ডক ইহঁতৰ কাৰণে এৰাৰ কাৰণে। সিহঁতে দূৰ হওক নহয়, মই কোনো নাপাওঁ। মোৰ হাতত টকা নাই, মই কি কৰিম এতিয়া কোৱাচোন? মোৰ হাজবেণ্ড মোক ঠিকমতে নেদেখে, মোৰ বাচ্ছাটোক নেদেখে। সিহঁতৰ কাৰণে সিহঁতে মোৰ তাতে আহিবও নেদে। এনেকা কৰি আছে, মোৰ তাতে আহিব নেদে, বাচ্ছা এটা দেখিব নেদে। মোৰ লগত মোৰ হাজবেণ্ড ফটো পৰ্যন্ত সিহঁতৰ কাৰণে উঠিব ভয় খায়। চৰকাৰলৈ কি আহ্বান কৰিব? মোৰ আহেতন নেওন লাগে এইটো যে নাবালিকা ছোৱালী আজি হেমন্ত কৰিছে যে নাবালিকাৰ লগত কোনো সম্পৰ্ক কৰিব নাপাৰিব, কিন্তু এইটো কৰি আছে। একো আমি ইজাহাত দাখিল কৰো থানাত ভালৰ কাৰণে, যে ন্যায়টো খোজো। ন্যায় খুজিব যায় যদি আমি অন্যায়টো পাই আছো, একো ন্যায় নাপাওঁ। কি লাগে আমাক? ন্যায় লাগে। সেইটো কাৰণে SP ছাৰক, হেমন্ত ছাৰক আমি ন্যায়ৰ কাৰণে এইটো হাত জোৰা মোৰ ন্যায় লাগে। এইটো উচিত শাস্তি লাগে, তদন্ত কৰি মোৰ এইটোৱে খুজিলো।